Hi everyone, welcome to the channel. Last video to চাই পেলাই মোক বহুতে সুধি আছিলে যে ৰামানুজনৰ এন্ট্ৰেন্স এক্সাম যে হ'বলৈ গৈ আছে 8 তাৰিখে তাৰ সিলেবাস কি হয় তো তাৰ অফিচিয়েল সিলেবাসটো মই তোমালোকক জনাবলৈ গৈ আছো তোমালোকে এই ভিডিওটো শেষলৈকে চাবা ইয়াতে ক্লাস 10 ৰ সিলেবাস আহিব ঠিক আছে কমপ্লিটলি বেসড অন দা ক্লাস 10 সিলেবাস আৰু চাৰিটা পাৰ্ট আহিব এটা ইংলিশ এটা ম্যাথছ এটা সায়েন্স আৰু এটা জেনাৰেল এপ্টিটিউড ঠিক আছে তো ইংলিশত আহিব 30 নম্বৰ আৰু 30টা কোৱেশ্চন এটাত 1 নম্বৰকে 30 নম্বৰ থাকিব ঠিক আছে সিমিলাৰলি ম্যাথছত আহিব 30 নম্বৰ আৰু ম্যাথছত কি আহিব জানানে 10টা কোৱেশ্চন আহিব 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া আহিব 10টা অৰ্থাৎ 10টা 1 নম্বৰীয়া হলে 10 নম্বৰ আৰু 2 নম্বৰীয়া 10টা হলে 30 নম্বৰ সিমিলাৰলি সায়েন্সতো একে ম্যাথছৰ নিচিনা একে 30 মাৰ্কছৰ কোৱেশ্চন আহিব 10টা কোৱেশ্চন 1 নম্বৰীয়া আৰু 10টা কোৱেশ্চন 2 নম্বৰীয়া আৰু জেনাৰেল এপ্টিটিউড কিছুমান ৰিজনিংৰ বা পাজল টাইপ কোৱেশ্চন আহিব হেতু 10 নম্বৰৰ আহিব অৰ্থাৎ 5টা কোৱেশ্চন আহিব এটা 2 কে ঠিক আছে ডিটেইল সিলেবাসটো মই দি দিম বাৰু আৰু এই এন্ট্ৰেন্স এক্সামটো হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ সায়েন্সত এডমিশন লবৰ বাবে হয় ৰামানুজনত যেহেতু এন্ট্ৰেন্সৰ ওপৰত ভিত্তি কৰি তোমালোকক ফাৰ্স্ট ইয়াৰ এডমিশন দিয়া হয় এন্ট্ৰেন্স এক্সামটো দিবৰ বাবে তোমালোকে নগাঁও ৰামানুজন সিনিয়ৰ সেকেন্ডাৰী স্কুলত যাব লাগিব ডেট আছে 8 মাৰ্চ 2026 তাৰিখ অৰ্থাৎ দেওবাৰে যিসকলে মেট্ৰিক পৰীক্ষা দিছা তোমালোকে এপ্লাই কৰিব পাৰা এপ্লাই কৰাৰ লিংকটো মই ডেসক্ৰিপচনত দি থৈ দিম তাৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰা এটা ফিজও দিব লাগে আৰু লাষ্ট ভিডিওটো কৈছিলো 200 টকা ফিজ আৰু কোড দিব লাগে মই স্ক্ৰিনত দি দিম আৰু লিংকটো ডেসক্ৰিপচনত থাকিব আৰু বেছি যদি ডিটেইলছত জানিব বিচাৰা তেনে হলে মই স্ক্ৰিনত কন্টাক্ট নাম্বাৰ কেটা লগাই দিম তাত বেছি ভালকে খুদিলে মানে বেছি ভালকে জানিবা ইয়াৰ উপৰি স্কলাৰশিপ দিয়া হ'ব এই পৰীক্ষাটোৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ যোনে ফাৰ্স্ট পজিশন পাব তেওঁ 100% স্কলাৰশিপ অৰ্থাৎ কমপ্লিটলি ফ্ৰীত পঢ়িব পাৰিব সিমিলাৰলি সেকেন্ড পজিশন থাৰ্ড পজিশন গুটেকেটা পজিশনৰ বাবে স্কলাৰশিপৰ ব্যৱস্থা আছে তোমালোকক মই পাৰিলে স্ক্ৰিনত লগাই দিম